Hello guys, welcome back to my YouTube channel. আহি গ'ল ভাল খবৰ। ইয়াত চাবলৈ হৈছে সোশ্যাল সায়েন্স যিসকলৰ 6 মাহিলী পৰীক্ষা অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ আৰু সেই 6 মাহিলী পৰীক্ষাৰ যিখন অনুষ্ঠিত হ'ব এখন পৰীক্ষাৰ যিটো সিলেবাস ক্লাছ 10ৰ সেইখন প্ৰকাশ পাইছে আৰু ইয়াত চাবলৈ হৈছে সোশ্যাল সায়েন্সৰ তেওঁলোকৰ সিলেবাসত কোন কেইটা লেসনৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব সম্পূৰ্ণ ইয়াত দিয়া আছে আৰু তেওঁলোকৰ কিমান মাৰ্কৰ পৰীক্ষা হ'ব বা প্ৰেক্টিকেল বা কিমান আছে সম্পূৰ্ণ ইয়াত দিয়া আছে 5 মাৰ্ক টাইম ইয়াত সম্পূৰ্ণ চাই ল'ব ইয়াৰ পৰা ইয়াত চাবলৈ আছে সোশ্যাল সায়েন্স সাবজেক্ট কোড C4 ক্লাছ 10 টোটাল মাৰ্কস 100 থিওৰি 90 মাৰ্কস আৰু ইন্টাৰনেল এছাইনমেন্টৰ পৰা তেওঁলোকৰ 10 মাৰ্ক আহিব আৰু 5 মাৰ্ক ইন ৰিটেন এক্সামিনেশ্যন 27 যেহেতু 90 মাৰ্কৰ পৰীক্ষা হ'ব সেইকাৰণে 27 পালে তেওঁলোকে পাছ কৰিব কিন্তু সোশ্যাল সায়েন্সৰ তেওঁলোকৰ যিখন পৰীক্ষা অনুষ্ঠিত হ'ব 6 মাহিলী পৰীক্ষাত সেইখন পৰীক্ষাৰ তেওঁলোকৰ কোন কেইটা লেসন পঢ়িব লাগিব সম্পূৰ্ণ এইটো ভিডিঅ'ত দেখাই দিয়া হ'ব সেইকাৰণে যিসকল দশম শ্ৰেণীত পঢ়ি আছে বা তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণেও তেওঁলোকৰ এইটো ভিডিঅ' ইম্পৰ্টেন্ট হ'ব কাৰণ ইয়াত সম্পূৰ্ণ সিলেবাসখন দিয়া আছে 6 মাহিলী আৰু লগতে ফাইনেল এক্সামৰ কাৰণে ইয়াত চাবলৈ হৈছে তেওঁলোকৰ সিৰিয়েল নম্বৰ বা ইউনিট ওয়াইজ লেসন বিলাক ইয়াত ভাগ কৰি দিয়া আছে আৰু সেই হিচাপত তেওঁলোকৰ লেসনসমূহ পঢ়িব লাগিব ইয়াত চাবলৈ হৈছে 1 নম্বৰ যেটো দিয়া আছে ইণ্ডিয়া ইয়াত যিখন ৰাইট চিন দিয়া আছে হেতৰ লেসন ওয়াইজ যেটো ৰাইট চিন দিয়া আছে হেতৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় বা হেতৰ লেসন পঢ়িব লাগিব আৰু তাৰ পিছত বাকি যিকেটা লেসনত টিক মাৰ্কটো তেনেকৈ দিয়া নাই সেইকেটা লেসন পঢ়িব নালাগে ইয়াত 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ যিখন লেসন আছে সেইখিনি তেওঁলোকৰ 6 মাহিলী পৰীক্ষাত আহিব আৰু বা তেওঁলোকৰ গ্ৰামাৰৰ পৰা কোনখিনি পঢ়িব লাগিব সম্পূৰ্ণ ইয়াত দিয়া আছে বা তেওঁলোকৰ যেটো সমাজৰ হিষ্টৰী জিওগ্ৰাফি ইকোনমিক্স সম্পূৰ্ণ ভাগ কৰি দিয়া আছে কোন কেইটাৰ পৰা তেওঁলোক কোন কেইটা লেসন পঢ়িব এছা লৈছে হিষ্টৰীৰ পৰা 3টা আৰু তাৰ পিছত সেকেন্ড যেটো আছে জিওগ্ৰাফি ইয়াৰ পৰা 1 নম্বৰ আৰু 2 নম্বৰ লেসনখন তেওঁলোকৰ পঢ়িব লাগিব তাৰ পিছত তেওঁলোকৰ সেকশন 3 পলিটিক্যাল সায়েন্স ইয়াত যেটো দিয়া আছে পাৰ্ট পলিটিক্যাল সায়েন্স 1 নম্বৰ লেসনটো পঢ়িব লাগিব আৰু তাৰ পিছত তেওঁলোকৰ ইকোনমিক্স ইয়াৰ পৰা তেওঁলোকৰ মানি এণ্ড বেংকিং যেটো 1 নম্বৰ লেসন আছে সেই লেসনখন তেওঁলোকৰ পৰীক্ষাত আহিব বা এইখিনি আছিল তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ বাবে যিখন কোৰ্স আৰু ফাইনেল পৰীক্ষাৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণ যিকেটা লেসনত টিক মাৰ্ক দিয়া আছে সম্পূৰ্ণ কেইটা লেসন তেওঁলোকৰ পঢ়িব লাগিব